বন্ধু এটা নতুন ৰেচিপি লৈ আপোনালোকক স্বাগতম জনালো। আজি লোকেল মুৰ্গী বনাম বুলি ভাবিছোঁ। এয়া লোকেল মুৰ্গী ধুই পাখলি লৈছোঁ ধুনীয়াকৈ, আৰু লগতে অমিতা এটা দিম, আলু দিম, আৰু কেৰাহীত পিঁয়াজ দি দিয়াই হ'ল। আগতে আপোনালোকক দেখুওৱা নহ'ল, এইখিনি দি দিছোঁ। আৰু ইয়াতে নিমখ দিম, হালধি দিম, আপোনালোকক দেখুৱাম কেনেকুৱা হয়। আপোনালোকে চাবচোন, ধুনীয়াকৈ আজি লোকেল মুৰ্গী খাম বুলি ভাবিছোঁ, ধুনীয়াকৈ বনাওঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হয়। ইয়াতে জ্বালা দিলোঁ আৰু জিৰা পাউডাৰ দি দিলোঁ, আৰু দিম ৰংগুড়া, ৰংগুড়া দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম। এয়া দি দিলোঁ, আৰু ইয়াতে আদা নহৰু পেষ্ট বনাই লৈ লৈছোঁ, এইখিনি দি দিলোঁ। এয়া এইখিনি ধুনীয়াকৈ মিক্স কৰিব লাগিব, আৰু অলপ টাইম ইয়াতে পানী দি অলপ ঢাকি দিম। পানী দিয়া হ'ল, অকণমান ধুনীয়াকৈ ৰঙা হ'ব দিম। এয়া তাৰপিছত এতিয়া ঢাকনিৰে ঢাকি দিছোঁ। এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল, আৰু লগতে এটা নহৰু দিম। ইয়াতে এটা নহৰু দিলোঁ, খাই ভাল লাগে নহৰু দিলে। এয়া মছলাখিনি লৈ ল'লোঁ। এতিয়া মাংসখিনি দি দিম। ইয়াতে মাংস দিলোঁ, আৰু অমিতা দি দিলোঁ, অমিতাখিনিও দি দিলোঁ, আলু দিলোঁ এটা। আজি লোকেল মুৰ্গীৰ লগত অমিতা দিছোঁ, ভাল লাগে খাই। মিক্স কৰি ল'লোঁ। এতিয়া ঢাকনি দিম, ঢাকনি মাৰি দিম। এয়া ঢাকনি দিছোঁ। এয়া ভাজি হোৱা নাই, হ'ব আৰু অলপমান বাকী আছে। ইয়াতে গৰম পানী দি দিম। লোকেল মুৰ্গীৰ লগত অমিতা দিলে খুবেই ধুনীয়া লাগে খাই, ভাল লাগে। আৰু লগতে অমিতা দিলে মাংসবোৰ মানে গলি যায়, সেইটো কাৰণে মানে খাই বহুতে ভাল লাগে। আজি অমিতা দি লোকেল মুৰ্গী বনাইছোঁ। এয়া বনাই আছোঁ, হ'বই আৰু ভাজি হৈ গ'ল। এতিয়া ইয়াতে গৰম পানী দি দিম, আৰু অমিতাৰ লগত মাংস লোকেল মুৰ্গী দিলে খুবেই ভাল লাগে খাই, ধুনীয়া লাগে। আৰু কেনেকুৱা বনাওঁ আপোনালোকে কমেণ্ট কৰিব দেই। প্ৰায় হৈ গ'ল। এয়া চাওক, ধুনীয়াকৈ ফ্ৰাই কৰি লৈ ল'লোঁ। এতিয়া ইয়াতে গৰম পানী দি দিম। ফ্ৰাই কৰা হৈ গ'ল, ইয়াত গৰম পানী দিছোঁ। গৰম পানী দি দিলোঁ। ধুনীয়াকৈ সিজিব দিম। সিজিবৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ঢাকনি দি এতিয়া ধুনীয়াকৈ উতলাহি আছে, আৰু হোৱাৰ কাৰণে 15-20 মিনিট লাগিব ইয়াতে। এইটো আৰু অলপ টাইমৰ কাৰণে ঢাকি দিয়া হ'ল। এতিয়া মাংস ৰেডি হৈ গ'ল। চাওক, নমাই দিম, আৰু মাংস কেনেকুৱা হয় মানুহজনক খাব দিম। মানুহজনে খাই পেলাই জনাই আছে কেনেকুৱা হ'ল। এতিয়া হৈ গ'ল, নমাই দিছোঁ। আজি ৰেচিপি ধুনীয়াকৈ বনাইছে। লোকেল মুৰ্গী, বঢ়িয়াকৈ লোকেল মুৰ্গী বনাইছে। লগতে মাছ, তিতা কেৰেলা, চালাড, লেবু, পিঁয়াজ, বিলাহী, এটা জলকীয়াও ধুনীয়াকৈ দিছে। আপোনালোকক জনাওঁ কেনেকুৱা লাগে, টেষ্টটো কেনেকুৱা হৈছে। চাওঁ, ফাৰ্ষ্টে চিকেন লেগ পিচ বঢ়িয়াকৈ
মাৰি চাওক একদম বঢ়িয়া খাই বহুত ভাল লাগছে যেনেকৈ মানুহজনী বৰ ধুনীয়া ৰেচিপিও সিমান ধুনীয়াকৈ বনাইছে বহুত ভাল লাগছে ৰেচিপিটো আৰু ভাতেদি খাই যাওঁ একদম টেষ্টি মজা বঢ়িয়া এনেকৈ আপোনালোকে বন্ধুবিলাকে ভিডিঅ'বোৰ চাব ফেচবুকত লাইক শ্বেয়াৰ কমেণ্ট কৰিব সকলোৱে ভাল লাগিলে আৰু ভিডিঅ' এনেকুৱা ৰেচিপি ধুনীয়া ধুনীয়াকৈ বনোৱাম আপোনালোকক দেখুৱাম কেনেকৈ বনালোঁ কি কৰিলোঁ কেনেকৈ খালোঁ আমাৰ ভিডিঅ'বোৰ চালে ভাল লাগিলে আপোনালোকে আগুৱাই যোৱাৰ কাৰণে সহায় কৰিব আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ বাই বাই